শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে চতিয়া আঞ্চলিকৰ অন্তৰ্গত বৰপাম প্ৰাথমিকৰ শিবিৰৰ শ্ৰমদান কৰি থকা দেখা গৈছে। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগিৰ বাবে ভকত বৈষ্ণৱ বাপ সমস্তৰ মাজত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। হৰিনামেৰে মুখৰিত কৰি তুলিছে নদুৱাৰ সমষ্টিৰ নাহৰবাৰীৰ জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰ। ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ধৰ্মীয় অধিৱেশন ভাগিৰ বাবে চতিয়া আঞ্চলিক অন্তৰ্গত বৰপাম প্ৰাথমিকৰ শিবিৰ নিৰ্মাণৰ কাম চলি আছে পূৰ্ণগতিত। জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজি এই বৰপাম তিনিআলি প্ৰাথমিক শাখাৰ উদ্যোগত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মহা উদ্দেশ্য আগত ৰাখি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতক আদৰি আনিবৰ বাবে আজি এই শিবিৰ নিৰ্মাণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ বাপ বান্ধৱ সমস্ত আপোনাসৱৰ ভকত সেৱাৰ যি অক্লান্ত প্ৰচেষ্টা অক্লান্ত শ্ৰম আজি ইয়াত ভাঁহি উঠিছে যে আমি এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক আমি কেনেধৰণে সহায় শুশ্ৰূষা কৰিব পাৰিম আৰু ভকতসকলক কেনেধৰণে ৰাখিব পাৰিম। আজি যিদৰে আপোনালোকে শিবিৰ নিৰ্মাণ কৰিছে এই নিৰ্মাণ কাৰ্যত আমি শিবিৰ নিৰ্মাণ কমিটিৰ তৰফৰ পৰা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা আপোনালোক সবাৰো শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কথা হ'ল যে এই অধিৱেশনৰ দিনত অধিৱেশনৰ অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীত যি অধিৱেশন হ'ব যে অসমৰ লক্ষ লক্ষ ভকত ইয়াত সমবেত হ'ব, সেই ভকতসমূহক আমি আপ্যায়নৰ ক্ষেত্ৰত আমাৰ তেজপুৰ জিলা শাখাৰ এইটো এটা পৰম সৌভাগ্য বুলি আমি ক'ব লাগিব যে আমি জিলা শাখাৰ প্ৰতিজন ভকত আমি ধন্য হ'ব লাগিব। যদি এই অধিৱেশন ভাগত আমি সফল হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনেই বিফল বুলি আমি ধৰি ল'ব লাগিব। গতিকে আমাৰ যাতে জীৱন বৃথা নহয় তাৰ বাবে আপোনালোকে যি অক্লান্ত পৰিশ্ৰম কৰিছে এই প্ৰচেষ্টাক আমি সাদৰে গ্ৰহণ কৰিছোঁ। লগতে অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীটো এনেধৰণেই যাতে আপোনালোকে শ্ৰম প্ৰদান কৰি ভকতসকলক যাতে তীৰ্থ প্ৰদান কৰাত সহায় সহযোগিতা আগবঢ়াই এই অধিৱেশন ভাগ সফল কৰে তাৰ বাবে সবাৰো চৰণত আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অধিৱেশন ভাগৰ কাৰণে কিমানখিনি শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু কিমান পাৰ্চেণ্টেজ শিবিৰৰ কাম ইতিমধ্যে হ'ল আৰু এই অধিৱেশনলৈ ৯৫ সংখ্যক যি অধিৱেশন হ'ব এই অধিৱেশনত কেইলক্ষাধিক মানে ভকত ইয়াত উপস্থিত হ'বহি? অধিৱেশনখনত আমি শিবিৰ নিৰ্মাণ কৰা আমি ২০০ শিবিৰৰ টাৰ্গেট লৈ পেলাই আমি শিবিৰ সমিতিখন আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ প্ৰায় ১৫০ৰো অধিক শিবিৰ নিৰ্মাণ হৈ গৈছে আৰু বহুত সংখ্যক শিবিৰৰ কাম আধৰুৱা হৈ আছে আৰু কম দিনৰ ভিতৰত সেই শিবিৰসমূহো সম্পূৰ্ণ হ'ব। আৰু ইয়াত ভকতৰ সংখ্যা বুলি ক'বলৈ গ'লে আপোনাৰ অগণন। ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ যিসমূহ ভকত গৈছে আগতে তেখেতসকলে গম পাইছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ভকতৰ সংখ্যা কিমান হয়। সেই হিচাপটো মানে আপোনালোকক আজি আমি কিদৰে ক'ম, ইয়াত আমি এটাই ক'ব পাৰোঁ যে লক্ষ লক্ষ ভকতৰ আগমন হ'ব অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা। যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক সেইসকল এই অধিৱেশনলৈ নহাকৈ থাকিব নোৱাৰে, তেখেতসকল আহিবই। আৰু আমি তেজপুৰ জিলা শাখাই এটা ঐতিহাসিক ক্ষণ ভকত সেৱাৰ ঐতিহাসিক ক্ষণ আমাৰ জীৱনত সোণালী আখৰে লিপিবদ্ধ হৈ যাব, আমি সেইটোহে অনুভৱ কৰিছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।